বন্ধুসকল আজি মই ৰাব্বানী স্বয়মৰ 13খনক এক্সপ্লেইন কৰিম। এই 13খন আপোনালোকে ইউটিউবৰ পৰাই চাব পাৰিব। মই ডিছক্ৰিপশ্যনত লিংক দি দিম। ফিল্মখনৰ আৰম্ভণিত আমি এইখন ফিল্মৰ লিড কেৰেক্টাৰ তপনক দেখোঁ। তপনৰ গাৰ্লফ্ৰেণ্ড হৈছে তৃষ্ণা। যেনেকৈ নৰ্মেলি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে কথা কয় সিহঁতে তেনেকৈয়ে কথা পাতি থাকে। তপনে কয় মই তোমাক চাইকেলত কৰি নহয় বাইকত কৰি গোটেই গাঁও ঘূৰাম। হঠাৎ তাৰ বন্ধু ৰাজেনৰ কল আহে আৰু তাক ইমিডিয়েটলি লগ কৰিবলৈ কয়। এইটো চাই তাৰ গাৰ্লফ্ৰেণ্ড বৰ বেয়া পায়, তথাপি তপন গুচি যায় তাৰ বন্ধুৰ কাষত। তাৰপিছত আমি এইজন ছোৱালীক দেখিবলৈ পাওঁ যাৰ নাম জোনাকী। জোনাকী ইয়াত তাৰ মা ৰমলাৰ লগত বাস কৰিছিল। তাৰ মা সিহঁতৰ গাঁওবুঢ়াৰ ঘৰত কাম কৰিছিল, সেইবাবে তাই কাম কৰিবলৈ গাঁওবুঢ়াৰ ঘৰত যায়গৈ আৰু জোনাকীও স্কুলত গুচি যায়। তাৰপিছত আমি গাঁওবুঢ়াজনক চাওঁ। এই গাঁওবুঢ়াজনৰ ৰমলাৰ প্ৰতি কুনজৰ থাকে। তেওঁ ৰমলাৰ লগত ফ্লাৰ্ট কৰি থাকে আৰু যিটো দেখি ৰমলা বৰ আনকমফৰ্টেবল ফিল কৰি থাকে। তাৰপিছত আমি এই বুঢ়াজনৰ ল'ৰা ৰাজেনক চাওঁ, যিয়ে তাৰ দেউতাকৰ কথা অলপো নামানে। তাৰপিছত আমি স্কুলত জোনাকী আৰু তাইৰ বান্ধৱীক চাওঁ। ইয়াত তাৰ বান্ধৱীৰ লগৰ ছোৱালীসকলক ডান্স শিকাই আছিল। তাৰপিছত আমি তপনক আৰু ৰাজেনক চাওঁ। মানে ৰাজেনেই তপনক কল কৰি মাতিছিল। ৰাজেনৰ সম্পৰ্ক আছিল জোনাকীৰ বান্ধৱীৰ লগত। সেয়ে ৰাজেনে জোনাকীৰ বান্ধৱীক কল কৰে। সিহঁতেও ৰাজেনসকলৰ লগত দেখা কৰে। ইয়াত ৰাজেন তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত বেয়া কাম কৰিবলৈ মন যায়। সি তপনক কয় তুমি ইয়াত ৰৈ দিয়া, কোনোবাই আহিলে আমাক মাত দিবা। সি তাইক লৈ গহীন জংঘলত যায়গৈ আৰু বেয়া কাম কৰিবলৈ আৰম্ভ কৰে। পিছত তপন আৰু জোনাকী কথা পাতি থাকে। পিছত এই জংঘলেদি কেইটামান ল'ৰা আহি থাকে আৰু তপন জোনাকীক দেখি পেলায়। তেওঁলোকে ভাবে সিহঁতে ইয়াত বেয়া কাম কৰিব আহিছে, সেয়ে সিহঁতে তপনক মাৰি থাকে। এইবোৰ ৰাজেনহঁতে চায় আৰু পলাই পত্ৰং দিয়ে। সিহঁতক ল'ৰাহঁতে নেদেখে। তাৰপিছত গাঁৱৰ বহুকেইটা ল'ৰা মিলি তপনক মাৰি মাৰি গাঁৱৰ এজন জ্যেষ্ঠ ব্যক্তিৰ কাষত আহে। তেওঁ সিহঁতক মৰাৰ পৰা বচায় আৰু তেওঁলোকক উপদেশ দিয়ে। এইটো বিহুটোৰ কাৰণে পঞ্চায়ত বহিবলৈ কয়, অৰ্থাৎ বৈঠক বহিবলৈ কয়। পিছত তপনে সেই ব্যক্তিজনক নিজৰ পৰিচয় দিয়ে আৰু কয় মোৰ ঘৰ বাৰী নাই, মই মোৰ আত্মীয়ৰ ঘৰত থাকোঁ। ইয়াত আমি জানো যে তপন অনাথ। পিছত সিহঁত ইয়াৰ পৰা গুচি যায়। পিছত তপনে ৰাজেনক ফোন কৰে, কিন্তু ৰাজেনে ৰিচিভ নকৰে। ইয়াত গাঁৱৰ ল'ৰাহঁতে গোটেই গাঁৱত মাইকিং কৰি দিয়ে যে কালি তপন জোনাকীৰ বাবে বৈঠক বহিব আৰু সমস্ত গাঁওবাসীক তাত উপস্থিত থাকিবলৈ কয়। পিছত গোটেই গাঁওবাসীয়ে এই বিষয়ে কথা পাতি থাকে। তপন যায় তাৰ গাৰ্লফ্ৰেণ্ড তৃষ্ণাৰ ওচৰত। তাইক তেওঁ বুজাব বিচাৰে যে তেওঁ একো কৰা নাই, কিন্তু তৃষ্ণা কান্দি কান্দি ইয়াৰ পৰা গুচি যায়। ইয়াত জোনাকীও কান্দি কান্দি বেয়া অৱস্থা। গোটেই গাঁওখনত তেওঁলোকৰ নাম বদনাম হৈ গৈছিল। পিছত তপন ৰাজেনক লগ ধৰে, কিন্তু ৰাজেনে তেওঁক উল্টা ধমকি দি কয় যদি তই বৈঠকত মোৰ নাম লওঁ তেন্তে তোৰ জীৱন লৈ ল'ম। বৈঠকত নিৰ্ণয় লয় যে সিহঁতৰ বিয়া কৰাই দিয়া উচিত। পিছত তপনে কয় মোৰতো ঘৰ দুৱাৰ একোৱে নাই। পিছত গাঁওবুঢ়াজনে কয় মই মোৰ ফালৰ পৰা অলপমান মাটি দিম, তাত তোমালোকে ঘৰ বান্ধি থাকিবা, তথাপি বিয়া তোমালোকৰ হ'বই। পিছত মন্দিৰত সিহঁতৰ বিয়া কৰাই দিয়া হয়। তাত তৃষ্ণায়ো উপস্থিত থাকে। বিয়া হোৱাৰ 2 দিন হৈ গৈছিল, কিন্তু জোনাকী তপনৰ লগত নাথাকে, তাই ৰমলাৰ লগতেই থাকে। পিছত তপন আহে আৰু কয় 2 দিন হৈ গৈছে, আমাক ঘৰ বান্ধিব লাগিব। কিন্তু জোনাকী কয় মই ক'তো নাযাওঁ, মোৰ একো ভুল নাই। পিছত ৰমলাই তপনক কয় তুমি আজি যোৱা, মই কালি জোনাকীক পঠুৱাই দিম। তপন ইয়াৰ পৰা গুচি যায়। তাৰপিছত জোনাকী আৰু তপন ঘৰ বান্ধিবলৈ যায়, কিয়নো সিহঁতে মজবুৰ হৈ বিয়া কৰিব লগা হৈছে। পিছত দুয়ো মিলিজুলি ঘৰটো বনায়। তপন যেই আত্মীয়ৰ ঘৰত থাকিছিল সেই আত্মীয়ৰ পৰা বিদায় আৰু আশীৰ্বাদ লৈ আহি পৰে। পিছৰ দিন তপন কাম বিচাৰিবলৈ যায়, কিন্তু ক'তো কাম নাপায়, কাৰণ সকলোৱে জানি গৈছিল তপন আৰু জোনাকীৰ বিষয়ে। তপন চুপচাপ ঘৰত আহি শুই পৰে। পিছৰ দিন যেতিয়া তপন কাম বিচাৰি এটা দোকানত গৈছিল, তাত থকা এটা ব্যক্তিয়ে তপনক জোনাকীৰ বিষয়ে বেয়া কথা কয়। পিছত তপনে তাৰ লগত কাজিয়া লাগি যায়। ফাইনেলি তপনক বহুত ঘূৰাঘূৰি কৰাৰ পিছত এটা কাম পাবলৈ সক্ষম হয়, কিন্তু তাক ৱাৰ্ণিং কৰি দিয়া হয় যদি অলপো মিষ্টেক হয় তোমাক কামৰ পৰা বৰখাস্ত কৰি দিয়া হ'ব। পিছত ৰাতি ৰমলা জোনাকীক চাবলৈ আহে। পিছত তাই সিহঁতক বুজায় যে সিহঁতক এতিয়া এই জীৱনটোই যাপন কৰিব লাগিব, অন্য কোনো ৰাস্তা নাই। পিছত তপনে পোৱা কাম তপনে মন লগাই কৰে। এদিন তপন যেতিয়া কাম কৰিবলৈ গৈছিল তেতিয়া সি তাৰ টিফিনটো ঘৰতে বুলি আহে। হে জোনাকী তপন কাম কৰা ঠাইত গৈ টিফিন দি থৈ আহে। মানে সিহঁত দুজন আজিকালি স্বামী স্ত্ৰী যেনেকৈ থাকিব লাগে ঠিক সেইদৰে থাকে। সিহঁত দুজন আগতে বেলেগ বেলেগ ঠাইত হৈছিল, কিন্তু আজিকালি একেলগে শুৱে। পিছত এদিন জোনাকী তপনক কয় মই মোৰ পঢ়া শুনা কণ্টিনিউ কৰিব খোজোঁ। যেতিয়া সিহঁত এডমিশ্যনৰ বাবে স্কুলত যায় তেতিয়া প্ৰিন্সিপালে কয় তাক আমাৰ স্কুলত এডমিশ্যন দিলে
আমাৰ স্কুল বদনাম হৈ যাব। অহাৰ সময়ত জোনাকীৰ লগৰীয়াহঁতেও সিহঁতৰ মজা কৰায়। তেতিয়া জোনাকী কান্দি থাকে। পিছত তপনে কয় সি কেনেকৈ অনাথ হৈছিল। তপনৰ দেউতা আছিল এজন মদ পীৰ। সদায় মদ খাই তাৰ মাৰ ওপৰত অত্যাচাৰ কৰিছিল। পিছত এদিন ইমান মদ খাইছিল যে সি তাতে মৰি গৈছিল। আৰু কেইবছৰমান পিছত তাৰ মাতৃও মৰি যায়। এই কথা কৈ তপন আৰু জোনাকীৰ মাজত এটি গহীন প্ৰেমৰ প্ৰকাশ হয় আৰু সিহঁত ইণ্টিমেট হয়। ইয়াত দুয়োজনে নিজৰ জীৱন ভালকৈ অতিবাহিত কৰি থাকে। ইয়াতেই কেনেকৈ বুজাও গানটো আৰম্ভ হয়। যিহেতু তপন দিন ৰাতি পৰিশ্ৰম কৰিছিল, সেইবাবে তাৰ তাত অলপ পইচাও জমা হৈ গৈছিল। জমা টকা কেইটাৰে এটা ছেকেণ্ড হেণ্ড গাড়ীও কিনি পেলায়। এদিন সিহঁতৰ ঘৰৰ ওচৰৰ পৰা এটা চব্জি বেচোঁতা গৈ আছিল। কিন্তু মানুহজনে জোনাকীক বেয়া ইংগিত দিয়াত তপনে তাক চেণ্ডেল দি মাৰে। ইয়াতেই জোনাকীৰ পেটৰ বিষ উঠে। পিছত হস্পিটেলত যোৱাত গম পায় যে জোনাকী প্ৰেগনেণ্ট। ৰমলা এই কথা শুনি বৰ ভাল পায়। পিছত তাই গাঁওবুঢ়াৰ ঘৰত কাম কৰি আছিল। তেতিয়া গাঁওবুঢ়াজনে আকৌ তাৰ লগত ফ্লাৰ্ট কৰি থাকে। পিছত ৰমলা তাৰ পৰা গুচি যায় আৰু তেতিয়াই তাৰ ঘৰত কাম নকৰে বুলি জনাই দিয়ে। 8 মাহ পিছত আমি দেখোঁ যে তপনৰ বাল দিন আৰম্ভ হৈ গৈছে। তেওঁ পজা ঘৰৰ পৰা সৰু পাক্কা ঘৰো বনাই লৈছে আৰু জোনাকীক চাওঁ তাই বাচ্চা প্ৰসৱ কৰিবলৈ সাজু হৈ গৈছিল। পিছত তপন কাম কৰাৰ সময়ত এটি দোকানত গৈ তাৰ বাচ্চাৰ কাৰণে এটি খেলনাও কিনে। তপন বৰ বেছি সুখী আছিল কাৰণ তাৰ ঘৰত বাচ্চা হ'ব। ৰাতি তপন সুখত লগৰীয়াহঁতৰ লগত মিলি মদৰ পাৰ্টি কৰে আৰু মদ খাই গাড়ী চলায়। ৰাতি বৰ গভীৰ হৈ গৈছিল। জোনাকীয়ে তাক কল কৰে। পিছত যেতিয়া তপনে কল ৰিচিভ নকৰিছিল, তাই আৰু ৰমলা টৰ্চ লৈ তপনক বিচাৰিবলৈ ওলাই যায়। কিন্তু অলপ গৈ ঘূৰি আহে। কিন্তু জোনাকী গোটেই ৰাতি টোপনি নাযায়। পিছত সিহঁতে জানিব পাৰে যে সিহঁতৰ ঘৰৰ ওচৰত বৰ ভিৰ। সিহঁতে তাত উপস্থিত হৈ দেখে যে তাত এটা বৰ ডাঙৰ এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট হোৱা গাড়ীখন চাই গম পায় যে এইটো তপনৰ গাড়ী আৰু তপনৰ ডেড বডি চাই জোনাকী ভোকত কান্দি থাকে। তেতিয়া জোনাকীৰ ডেলিভাৰীৰ সময় আহি যায়। পিছত আমি জোনাকীক চাওঁ তাই বহুত দুখী আছিল। তাৰ সন্তান জন্ম হোৱাৰ আগতেই অনাথ হৈ গৈছিল। ইয়াতেই শেষ হয় 13ৰ গল্প। পিছত জোনাকী গান আৰম্ভ হয়। এইটো এটা ছেড লাভ ষ্টৰী আছিল। সকলোকেইটা ছেড মুমেণ্টেই আছিল। ৰাব্বানীয়ে এনেকৈ লিখিছে, কাহিনীটো মই কি ক'ম।